একমাত্র শিলচর সংবাদের পর্দায় এই মুহূর্তে সবথেকে বড় খবর, ধলাখাল সীমান্তে পুলিশের জাল, 90 কোটি টাকার ইয়াবা ট্যাবলেট উদ্ধার, আটক 2 যুবক। আসাম মিজোরাম সীমান্তের ধলাখালে গভীর রাতে কাছাড় পুলিশ চালায় বিশেষ অভিযান। সিনিয়র পুলিশ সুপার নোমান মাহাতোর নির্দেশে আগে থেকেই ওত পেতে বসা পুলিশের দল থামায় AS01 PC 8976 নম্বরের একটি বোলেরো পিকআপ। তল্লাশিতে গাড়ির গোপন চেম্বার থেকে উদ্ধার হয় প্রায় 3 লক্ষ ইয়াবা ট্যাবলেট, বাজার মূল্য প্রায় 90 কোটি টাকা। ঘটনায় জড়িত 2 কুকি যুবককে আটক করা হয়েছে এবং গাড়িটিও বাজেয়াপ্ত করা হয়েছে। পুলিশের মতে ধারাবাহিক অভিযানে একের পর এক সাফল্য মিললেও সীমান্ত ঘেঁষা এলাকায় পাচারকারীরা নিত্য কৌশল নিচ্ছে। সচেতন মহলের মতো শুধু প্রশাসনিক পদক্ষেপ নয়, সমাজের সক্রিয় অংশগ্রহণই পারে মাদকের বিরুদ্ধে সবচেয়ে বড় অস্ত্র হতে। বিস্তারিত দেখুন শিলচর সংবাদের পর্দায়। ড্রাগস বা নিচাযুক্ত সামগ্ৰীৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে আৰু যোৱা নিশা আমি এটা বিশেষ সূত্ৰৰ বম খেদি আমাৰ এটা অভিযান চলিছিলে আৰু এই অভিযানটো অসম মিজোৰাম সীমান্তৱৰ্তী অঞ্চল ধলাখাল অঞ্চলত এই অভিযান চলিছিলে আৰু এই অভিযান কালত আমি বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী ইয়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হ'লোঁ। আমি নিশাই আমাৰ চলা এই অভিযানত আমি এটা বলেৰো পিকআপ ভান আনি এটা ইণ্টাৰচেপ্ট কৰোঁ আৰু বলেৰো পিকআপ ভানখনত 2জন ব্যক্তি আছিলে। এজন ব্যক্তিৰ নাম হ'ল সমুৱেল লুংডিং, তেওঁৰ দেউতাকৰ নাম হ'ল জাম্পাই লুংডিং, তেওঁৰ ঘৰ হ'ল লাম্পা চুৰাচান্দপুৰ মণিপুৰ। আৰু এজন ব্যক্তি আছিলে তেওঁৰ লগত, তেওঁ হ'ল এণ্ডি কুকি, তেওঁৰ দেউতাকৰ নাম হ'ল খাইপাল কুকি, লামকা চুৰাচান্দপুৰ। 2জন ব্যক্তিকে ইণ্টাৰচেপ্ট কৰাৰ পাছত আমি চলিতে সোধপোছ আৰম্ভ কৰোঁ আৰু সোধপোছ কালত সেই বলেৰো পিকআপ ভানখনত বিশেষভাৱে নিৰ্মিত চেম্বাৰত লুকুৱাই অনা অৱস্থাত 30টা ইয়াবা টেবলেট যুক্ত আমি পেকেট কলা পলিথিনেৰে ৰেপ কৰি থকা আমি পেকেট আমি উদ্ধাৰ কৰোঁ আৰু এই 30টা পেকেটত 3 লাখ ইয়াবা টেবলেট আমি তাৰ পৰা জব্দ কৰিবলৈ সক্ষম হওঁ। আৰু গোটেই যিখিনি সামগ্ৰী আমি তাত জব্দ কৰিলোঁ, সেই সামগ্ৰীৰ স্থলীতে আমি ড্ৰাগ ডিটেকশ্যন কিটৰ জৰিয়তে আমি পৰীক্ষণ কৰোঁ আৰু পৰীক্ষণ কালত সম্পূৰ্ণৰূপে পজিটিভ ৰিপ্লাই পোৱাৰ পাছত আমি গোটেই সামগ্ৰীখিনি ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ উপস্থিতিত গোটেই সামগ্ৰীখিনি আমি জব্দ কৰোঁ। আৰু এই যি জব্দকৃত সামগ্ৰী আছে, এই জব্দকৃত সামগ্ৰীৰ চোৰাং বজাৰত ইয়াৰ মূল্য আজি প্ৰায় 90 কোটিৰো অধিক হ'ব। আমি বৰ্তমান অধিক সোধপোছ ব্যক্তিকেইজনক কৰি আছোঁ আৰু যিখন গাড়ী সৰবৰাহৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰিছিলে, সেই ব্যৱহাৰ কৰা গাড়ীখনো আমি চিজ কৰিছোঁ আৰু বৰ্তমানো আমাৰ এই যি অভিযান আছে অব্যাহত আছে। প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে এই সামগ্ৰীখিনি অবৈধ সামগ্ৰীখিনি নিচাযুক্ত সামগ্ৰীখিনি 2জন ব্যক্তিয়ে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ অঞ্চলৰ পৰা সৰবৰাহ কৰি আমাৰ এই অঞ্চললৈ লৈ আহিছিলে আৰু তেওঁলোকৰ ডেষ্টিনেশ্যন আছিলে আমাৰ জিলা আৰু এই জিলাৰ মাধ্যমেদি আন কোনোবাই ব্যক্তি ইয়াৰ পৰা লৈ যোৱাৰ বহিৰাজ্যলৈ লৈ যোৱাৰ তেওঁলোকৰ পৰিকল্পনা আছিলে। গতিকে এই যি বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ, এইখিনি আমি বৰ্তমানো আমি তদন্ত অব্যাহত ৰাখিছোঁ আৰু ইয়াত তদন্তৰ আওতাত যিসকল লোক আহিব তেওঁলোককো আমি শীঘ্ৰেই আইনৰ আওতাত আনি তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা ল'ব, আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ।